নমস্কাৰ বন্ধু-বান্ধৱীসকল ফাইনেলি বৃহৎ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে ৭ মাৰ্চত এডিআৰই 2.0 ৰ গ্ৰেড 3 গ্ৰেড 4 সকলোখিনি পদৰ ৰিজাল্ট ঘোষণা কৰিব আৰু ইয়াৰ লগে লগে আমাৰ আৰম্ভ হ'ব স্কিল টেষ্ট অথবা ভাইভা তো ভিডিওটোত আপোনালোকে গোটেইখিনি গম পাব হিমন্ত মামাই কি কৈছে সেইখিনি প্ৰথমতে আপোনালোকে নিজে চাই লওক এই ভিডিওটোৰ অকনমান সময় পিছৰ পৰা আৰু প্ৰথমতে আপোনালোকক কও এডিআৰইৰ যিখিনি ক্লাছ 3 পোষ্ট আছে সেইখিনিৰ অফিচিয়েল যি এডভাৰটাইজমেন্ট আছিল সেই এডভাৰটাইজমেন্ট মতে ৰিটেন টেষ্টৰ পিছতে অনুষ্ঠিত হ'ব এটা স্কিল টেষ্ট কম্পিউটাৰ স্কিল টেষ্ট বা স্টেনোগ্ৰাফাৰ সকলৰ বাবে স্টেনোগ্ৰাফি টেষ্ট অথবা ড্ৰাইভাৰ পোষ্ট যেহেতু ড্ৰাইভাৰ খিনি গ্ৰেড 3 পৰে তেওঁলোকে ড্ৰাইভিং কৰি দেখুৱাব লাগিব তেনেকুৱা স্কিল টেষ্ট হ'ব তো এই ক্ষেত্ৰত ৰিজাল্ট দিয়ালৈকে আপোনালোকে ওয়েট কৰা উচিত কিয়নো ইয়াত আৰু এটা কথা লিখা আছে যে the selection criteria and the mode of examination for the different categories of posts shall be communicated in due course of time অৰ্থাৎ মেবি এনেকুৱা ধৰণৰ যি স্কিল টেষ্ট বা তেনেকুৱা আছে হেতু চেঞ্জ হ'ব পাৰে তো আপোনালোকে মামাৰ ভাষণটো এবাৰ মন দি চাই ল'ব তাতেও আপোনালোকে গম পাব 7 তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে নটিচ যেতিয়া আহি যাব তেতিয়া আমি আসলতে গম পাম আৰু যদি কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকে বিভিন্ন ধৰণৰ প্ৰেক্টিস সেট বিচাৰে আৰু এক্সেল পাৱাৰ পইণ্ট ৱৰ্ডৰ আপোনালোকে ফাইল বিচাৰে লাষ্ট ইয়াৰ বিশেষকৈ এডিআৰই প্ৰথম যি হৈ গল তাৰে স্কিল টেষ্টৰ ওপৰত ভিত্তি কৰি আমি ইতিমধ্যে যথেষ্টখিনি পেপাৰ প্ৰস্তুত কৰিছো প্ৰায় 50 খন পেপাৰ ৱৰ্ড পাৱাৰ পইণ্ট এক্সেলৰ ওপৰত ভিত্তি কৰি আমি প্ৰস্তুত কৰিছো তাৰে সলিউশনো পাব আপোনালোকে এক্সএলএস ফাইল ৱৰ্ড ফাইল পিপিটি লগতে ৱৰ্ড পাৱাৰ পইণ্ট আৰু এক্সেলৰ বেস্ট গাইডবুক আপোনালোকে পিডিএফ হিচাপে লাভ কৰিব আমাৰ ওয়েবসাইট assamgkpdf.com ত ডেসক্ৰিপচনত লিংক দিছো আপোনালোকে ভিজিট কৰি ল'ব আৰু আমাক হোৱাটসঅ্যাপ কৰি সুধি ল'ব পাৰে গোটেইখিনি তথ্য আমি হোৱাটসঅ্যাপত জনাম তো এতিয়া আপোনালোকে মামাৰ ভাষণটো অকনমান শুনি লওক ইয়াৰ পিছত বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি লৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 লৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা লৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাস কৰিব অৰ্থাৎ আমি যদি ধৰি লও 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন লৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন লৰায়ে লিখিত পৰীক্ষাত পাস কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো দুজন চাৰিজন লৰা ছোৱালীয়ে বেছিকৈ পাস কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাস কৰিব তেওঁলোকক অভিনন্দন জনাইছো যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাস নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত